নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই ডিম্পিয়ে আপোনালোকৰ মাজলৈ আজি এটা ভিডিঅ' কঢ়িয়াই আনিছোঁ। আৰু পোনপ্ৰথমে মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে শংকৰদেৱৰ তিথিৰ পিছদিনা চৈতন্যদেৱৰ তিথি উপলক্ষে আমাৰ নামঘৰত অতীজৰে পৰা এটা পৰম্পৰা চলি আহিছে। এখন মানে ভাওনা হয়, সেয়াৰে এখন মানে যোৱাকালি হৈ গৈছে আমাৰ নামঘৰত। এই নাটকখনৰ নাম হৈছে ৰাম বিজয়। ইয়াৰে কেৰেক্টাৰসমূহ হৈছে ৰাম, লক্ষ্মণ, সীতা, ৰজা জনক আৰু স্বয়ম্বৰত ভাগ লোৱা বিভিন্ন ৰজা ওলাইছে। তাৰে পৰশুৰাম ওলাইছে, বিশ্বামিত্ৰ ওলাইছে। চ' আপোনালোকে শেষলৈ চাই যাব, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান যুগত এইবোৰ পৰম্পৰা আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে, সেয়েহে এইবিলাকক জীয়াই ৰাখিবলৈ আমি সকলো অসমীয়া সমাজে মানে ভৱিষ্যত প্ৰজন্মলৈ এইবিলাক পৰম্পৰা ৰাখি যাব লাগিব। তেতিয়াহে আমাৰ অসমীয়া পৰম্পৰাবোৰ আমাৰ মাজত সদায় জিলিকি থাকিব। একচুৱেলি ভাওনাখন দিনত হয়, মই যাবলৈ লাহে লাহে ৰেডি হৈছোঁ, আপোনালোকক দেখাম, চাই যাব। এতিয়া যিটো সময়ৰ কাৰণে অপেক্ষা কৰি আছিলোঁ সেই সময়টো আহি পাই গ'ল। মই এতিয়া ভাওনা চাবলৈ যাব ওলাইছোঁ। অত সময় ৰখি থাকিব লগা হৈছে, ভণ্টিহঁতো ওলাই হোৱা নাই, অৱশেষত ওলাই আহি গৈছে। এইকেইজনী চাওক, এইকেইজনী। ঐ ইমান সময় লাগে তহঁতৰ ওলাওঁতে? চাওক কেমেৰাত হাই কৰি দে এবাৰ। সিহঁতে লাজ কৰিছে গাইজ। গৈ আছোঁ এতিয়া। মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, তথাপিও বনাবলৈ চেষ্টা কৰিছোঁ, মোকো দেখাই দিয়া যিমানখিনি সম্ভৱ হয়। এই মোৰ খুৰী ছোৱালী হয়, আপোনালোকক চিনাকি কৰাই দিছোঁ। আৰু এয়া মোৰ ভণ্টি। চ' আমি নামঘৰ তাত আপোনালোকক দেখাই আছোঁ। পাই গ'লোহি গাইজ, আৰম্ভ হৈছে। আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা। ভাওৰীয়াবিলাক য'ত ওলাই আছে তালৈকে যাম, ভালকৈ চাব দেই গাইজ। এয়া মোৰ খুৰীৰ সৰু ছোৱালীজনী আৰু এয়া মোৰ ভণ্টি। আপোনালোকে দেখিছে এয়া আৰম্ভ হৈছে, সূতাৰে নাচি আছে। আমাৰ দেউতা বাৰু ওলাই আছে এফালে ৰাম ওলোৱা সময়ত, এনেকুৱা মানে কি সেয়া ফটকা ফুটাইছে। আৰু এইজন মোৰ সৰু সুৰা ল'ৰাজন, সি মানে অসুৰ হ'ব মন গৈছে কাৰণে অসুৰ হৈছে। এয়া বিভিন্ন কেৰেক্টাৰসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ দেউতা, ই সীতা মাতা আৰু তেওঁৰ লগত দুগৰাকী সখী আছে। এয়া তাৰকা ৰাক্ষসনীক হত্যা কৰি ৰামে এয়া স্বয়ম্বৰত ধনুখন দাঙি যেতিয়া জয় হৈছিলে, তেতিয়া সীতা স্বয়ম্বৰ কৰা দৃশ্যটো এইটো। আৰু ইহঁতে এয়া চাওক ৰাতিলৈ চাই আছে। যিহেতু ভাওনাখন দীঘলীয়া, সেয়েহে আপোনালোকক সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ, কাটি অলপকৈ দেখাইছোঁ, সেইবাবে ক্ষমা কৰিব। সকলো চবে বহুত ধন্যবাদ। আজিলৈ ইমানেই, পুনৰ এটা ভিডিঅ'ৰ আশাৰে। বাই বাই।